চপৰা চপৰে খহিছে গাৰ্ডৱালৰ বোল্ডাৰ। কোটি টকা ব্যয়েৰে নিৰ্মাণৰত গাৰ্ডৱালত ব্যাপক অনিয়ম। ঠিকাদাৰী প্ৰতিষ্ঠান BIPLৰ কাম বন্ধ কৰে স্থানীয় ৰাইজে। মৰিয়নিত লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আৰু BIPL নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজৰ। লোক নিৰ্মাণ বিভাগৰ তিতাবৰ সংমণ্ডলৰ অন্তৰ্গত মৰিয়নিত অসমমালাৰ অধীনত কোটি টকা ব্যয়েৰে পুনৰ নিৰ্মাণ হৈ থকা দুদৰালিৰ গাৰ্ডৱাল নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে। গাৰ্ডৱাল নিৰ্মাণত কোনো ধৰণৰ চিমেণ্ট বালি মছলা নিদিয়াকৈ শিলৰ বোল্ডাৰ জাপি গাৰ্ডৱালৰ দুয়োপাৰে মাটিৰে পুতি কাম সামৰাৰ চেষ্টা BIPL নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ। চপৰা চপৰে খহিছে গাৰ্ডৱালৰ বোল্ডাৰ। BIPL নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ কাম বন্ধ কৰি দিয়ে স্থানীয় ৰাইজৰ লগতে আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই। পৰৱৰ্তী সময়ত লোক নিৰ্মাণ বিভাগৰ অভিযন্তা উপস্থিত হৈ নিম্নমানৰ কাম হোৱা বুলি স্বীকাৰ কৰে খুদ অভিযন্তাগৰাকীয়ে। ইয়াৰ আগতেও এই প্ৰতিষ্ঠানটোৱে বিভিন্ন অনিয়ম কৰাৰ বাবে বহু অভিযোগ স্মাৰকপত্ৰ দিয়া হৈছে, কিন্তু বিভাগীয় বিষয়াৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ প্ৰতি কিয় ইমান দৰদ সেয়াহে বুজি পোৱা নাই। কিন্তু মই ঘৰত গৈছিলোঁ, মানুহ আনি মিস্ত্ৰী গাৰ্ডৱাল কেনেকৈ বনায়? এক লেয়াৰ পাছত এক লেয়াৰ দিব লাগে। মিস্ত্ৰী কেইটা ভুল কৰি সিহঁতৰ ঘৰত পলাই গৈছে। সিহঁতে কামটো বন্ধ হৈ গৈছে। না আজি খুলি দিম, এইখিনি খুলি দিয়ে কাম কৰিম। মই আজি আহিছোঁ ঘৰৰ পৰা, আহি কিনে খুলি দিম। হা মাটি কিনে পাইপটো ফাটি যাব যে, কাৰণ মাটিটো তলত বেছি তলত নাই, মছলা আছে ইয়াতে এক লেয়াৰত আছে মছলা, টেনশ্যন নাই। এইটো মছলা আমি চাইডত দিব পাৰিম। ৰাতিপুৱা দিছিলোঁ, ঢাকি যোৱা নাইতো, মছলা নাই কাৰণতে আমি তলত বেছিটো নাইতো, একটা লেয়াৰে আছে, একটা লেয়াৰত হৈ যাব, টেনশ্যন নাই। আমি এতিয়া ভুল হৈছে কিন্তু মিস্ত্ৰী কৰি ভগাই দিছোঁ। মই ভুল হৈছে বস্তু ভগাই দিছোঁ, কোনে কোৱা নাই, কিন্তু মিস্ত্ৰী কেইটাই ভুল কৰিছে, মিস্ত্ৰী কেইটাই গৈছে, টেনশ্যন নাই। মই না আছিলো তো ইয়াত, মই ঘৰতে গৈছিলোঁ। এইটোতো মই নাজানো, মইতো ঘৰতে আছিলোঁ, মই ঘৰতে আজিহে আহিলোঁ। হা না মই আজি আহিছোঁ, কামটো হ'ল এসপ্তাহমান, এসপ্তাহতে কামেই বন্ধ আছে। এসপ্তাহ হ'ল, কিন্তু এসপ্তাহতে কামেই বন্ধ আছিলে। আগত ইয়াত না না ইয়াত কাম কৰা নাই, অকল যিখিনি কাম কৰিছে এইকেইটা মানুহ পলাই গ'লে। তলৰ কাম ঠিক আছে, ওপৰৰ কামটো ভুল হৈছে। ওপৰৰ কামটো ভুল হৈছে। মই সিহঁতক আহি ক'লো কাম কৰিব নালাগে, এইটো খুলিব লাগিব। খুলি কিনি ডাবল লেয়াৰটো যিটো আছে মছলা দি কৰিব লাগিব। না নাই খুলিম না, মছলাটো খুলি কিনি দিব লাগিব না। না মানুহ হাতে খুলিব লাগিব এইবিলাক। মানুহ মই কৈছোঁ যাব লাগিব, খুলি দি মছলা দিব। নহয় নহয় নহয়, মছলাটো না কাৰণতে যে মছলাটো আহিলে খুলি লগাব লাগিব। ভুল যিটো হৈছে এইটো সংশোধন কৰিব লাগিব। মানুহকেইটা ভুল কৰি গুচি গৈছে, কামটো ভুল হৈছে, কিন্তু মানুহকেইটা গুচি গৈছে ভুল কৰি। নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে যে মানে যিটো গাৰ্ডৱালৰ নামত ডাঙৰ মানে বিসংগতি হৈছে। কাৰণ আমি দেখিবলৈ পাইছোঁ এটা গাৰ্ডৱাল বনাবলৈ যেতিয়া এটা বোল্ডাৰ দিয়াৰ পাছত আৰু তাত চিমেণ্ট মৰাৰ পাছতহে আকৌ এটা বোল্ডাৰ জাপিব লাগে, কিন্তু ইয়াত কমেও 3 ফুট বা 2.5 ফুটমান হ'ব। একো মানে চিমেণ্টৰ একো ব্যৱস্থা নাই, দিয়াৰ ব্যৱস্থা নাই। আৰু যেতিয়াই আমি ইয়াৰ পৰা মানে বিভাগীয় কৰ্তৃপক্ষক আমি ইয়াৰ পৰা ফোন কৰোঁ যে ইয়াত মানে যে 2 নম্বৰ হৈছে বা মানে কামটো খেলি মেলি হৈছে, আপোনালোকে আহি চাই দিব লাগে, তেতিয়া বিভাগীয় কৰ্তৃপক্ষই কৈছে যে তোমালোকে কি জানা, বা বিভাগীয় মানে গোলাপ বৰা SDO বিভাগীয় কৰ্তৃপক্ষ আমি যেতিয়া ফোন কৰিছোঁ তেতিয়া তেখেতে কৈছে তোমালোকে কি জানা, তাত কি 2 নম্বৰ হৈছে কি নাই। আমি আজিৰ পৰা প্ৰায় 6 মাহমান আগতো তেনেকুৱা মানে যে তাক কমপ্লেইন দিওঁতে তেখেতৰ মানে যে গা জ্বলি যায়, আৰু তেওঁৰ আনচাৰ আমি কেতিয়াও মানে যে ভাল নাপাওঁ। গতিকে আমি এনেধৰণে বিষয়া বা এনেধৰণে বিভাগীয় কৰ্তৃপক্ষক মানে যে নিলম্বন কৰিব লাগে, কাৰণ এনেকুৱা বিভাগীয় কৰ্তৃপক্ষৰ কাৰণে আজি ৰাস্তাবিলাক 2 নম্বৰ হৈছে। আৰু আজি অসম চৰকাৰে ৰাস্তাবিলাক ভাল কৰিবৰ কাৰণে বা লোক নিৰ্মাণে
ৰাস্তাবিলাক লোক নিৰ্মাণক ভাল কৰিবৰ কাৰণে ইমান হাজাৰ হাজাৰ কোটি টকা দিয়াৰ পাছতো তেওঁবিলাকে যদি কোম্পানীবিলাকৰ লগত বা যিসকলে ঠিকাটো লৈছে তেওঁবিলাকৰ লগত মেনেজ হৈ আজি গোটেই বস্তুটো মানে যে আত্মসাৎ কৰা যি প্ৰচেষ্টা চলাই আছে সঁচাকৈ ইয়াতকৈ দুখৰ আৰু লাজৰ বিষয় একো হ'ব নোৱাৰে। গতিকে মই আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতি হৈ মই অসম চৰকাৰক আহ্বান জনাব বিচাৰোঁ যে অতি শীঘ্ৰে এনে বিষয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কাৰণ এনে বিষয়া থাকিলে আমাৰ কেতিয়াও ৰাস্তা মানে যে যিমান লাষ্টিং কৰিব লাগে ঠিক তেনেধৰণে কেতিয়াও লাষ্টিং নকৰে। গতিকে লগতে মানুহ এজন তেওঁবিলাকৰ বিভাগৰ পৰা মানুহ এজন আহি কৈছে যে তেওঁক সুধিছোঁ আমি যে ভুল হৈছে নে হোৱা নাই। যিজন SDO তেওঁক ইটো AC ৰুমৰ পৰাই গম পাই যায় যে ইয়াত ভুল হৈছে নে ভাল হৈছে, কিন্তু যিজন বিষয়া এজন আহিছিলে তাক সুধিছোঁ যে ভুল হৈছে নে ভাল হৈছে, ভুল হৈছে বুলি কৈছে। লগতে তেওঁবিলাকে মাটি দি ঢাকিব বিচাৰিছিলে আৰু লগে লগে তেওঁবিলাকৰ চিমেণ্টৰ যিটো গাড়ী এখন থাকে আৰু তেওঁবিলাকে মিলাই পিনে ঢালাই দিয়াৰ ব্যৱস্থা কৰিবলৈ মানে মিক্সাৰ মেচিনত ঢালাই দিয়াৰ ব্যৱস্থা লগে লগে কৰিবলৈ লৈছিলে। কিন্তু আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাওঁ যে ইয়াত এনেধৰণে কোনো কাম নহ'ব বা আজি কাম আমি বন্ধ কৰিছোঁ আদিবাসী ছাত্ৰ সন্থাই, কাৰণ এই কামটো ভাল হ'লে আমি কৰিব দিম, অন্যথা আমি কেতিয়াও এই কামটো কৰিবলৈ নিদিওঁ। ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।